শ্যামল দাসে মিষ্টাৰ মাষ্টাৰ অসমৰ খিতাপ অৰ্জন কৰে যোৰহাটৰ সঞ্জীৱ বৈদ্যই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কৃষিমন্ত্ৰী অতুল বৰা আৰু হস্ততাঁত ৰেশম মন্ত্ৰী ৰঞ্জিত দত্তৰ লগতে বিশিষ্ট অতিথিসকলে বিতৰণ কৰে পুৰস্কাৰসমূহ। এটা সুস্থ দেহতে এটা সুস্থ মন থাকিব পাৰে বুলি এটা কথা আছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈ আহি পুৰুষ মহিলা যুৱক যুৱতী ইয়াত অংশ লৈছে। এটা সুন্দৰ পৰিৱেশ। আমি ভাবোঁ যে ইয়াৰ জৰিয়তে নিশ্চয় সকলো উপকৃত হ'ব। নিশা 11 বজালৈ অনুষ্ঠিত হোৱা দেশ কৌষ্ঠৱৰ এই 16-17 বছৰৰ 7 ইয়াৰ পৰা 60 বছৰীয়া জ্যেষ্ঠজনৰ প্ৰতিদ্বন্দ্বিতাৰ লগতে মহিলাৰ অংশগ্ৰহণে দৰ্শকক আকৰ্ষিত কৰি ৰাখে। প্ৰতিযোগিতাখনৰ মাজতে অলপতে বেংককত অনুষ্ঠিত বিশ্ব দেশশ্ৰী 80 কিলোগ্ৰাম শাখাৰ বিজয় ববি সিঙক